দিবলাইছে মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ আহি আছে 8 ফেব্ৰুৱাৰী জবনিকা পৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ প্ৰসংগৰ এছআইটিৰ প্ৰতিবেদন দাখিলৰ পিছতে ফাদিল হ'ব সকলো 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ ৰিপৰ্ট এছআইটিৰ ৰিপৰ্ট নিজে ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীয়ে 8 ফেব্ৰুৱাৰী 10:30 বজাত সম্বোধন কৰিব সংবাদমেল এছআইটিৰ ৰিপৰ্ট দেখি আচৰিত হৈছে কেবিনেট মন্ত্ৰীসকল সংবাদমেললৈ আমন্ত্ৰণ দেশৰ সকলো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক আলী তৌকিৰ শেখ গৌৰৱ গগৈ আৰু এলিজাবেথৰ তথ্য ৰাজহুৱা হ'ব এছআইটিৰ ৰিপৰ্ট চাই মূৰে কপালে দিয়া হাত দিছে কেবিনেট মন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহি আছে 8 ফেব্ৰুৱাৰী জবনিকা পৰিব গৌৰৱ গগৈ পাকিস্তান লিংকৰ প্ৰসংগ গৌৰৱ গগৈ পাকিস্তান লিংকৰ প্ৰসংগ জবনিকা পৰিব এছআইটিৰ প্ৰতিবেদন দাখিলৰ পিছতে ফাদিল হ'ব সকলো 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব গৌৰৱ গগৈ পাকিস্তান লিংকৰ ৰিপৰ্ট গৌৰৱ গগৈ পাকিস্তান লিংকৰ সন্দৰ্ভত যি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হোৱাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছআইটিৰ ৰিপৰ্ট নিজে ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8 ফেব্ৰুৱাৰীৰ 10:30 বজাত সম্বোধন কৰিব সংবাদমেল আৰু এছআইটিৰ ৰিপৰ্ট দেখি দিয়া আচৰিত হৈছে কেবিনেট মন্ত্ৰীসকল আচলতে সেই ৰিপৰ্টত কি তথ্য আছে ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে পাকিস্তানৰ সৈতে লিংক থকা তথ্য ফাদিল কৰিব কিন্তু সংবাদমেললৈ আমন্ত্ৰণ জনাইছে দেশৰ সকলো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক আলী তৌকিৰ শেখ গৌৰৱ গগৈ আৰু এলিজাবেথৰ তথ্য ৰাজহুৱা কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছআইটিৰ ৰিপৰ্ট চাই মূৰে কপালে হাত দিছে কেবিনেট মন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজত মাত্ৰ কেইটামান দিন বাকী 8 ফেব্ৰুৱাৰীত ৰাজহুৱা কৰা হ'ব গৌৰৱ গগৈ পাকিস্তান লিংকৰ ৰিপৰ্ট আজি কেবিনেটত আমি আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী তৌকিৰ শেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি এছআইটি গঠন কৰা হৈছিল তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয় কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে এছআইটিৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে 7 তাৰিখে গধূলি কেবিনেটত আমাৰ কেবিনেটত দুটা সিস্টেম আছে প্ৰথমতে আমি ইনফৰ্মেলি পাতি লওঁ আৰু কোনটো লাইনত কেবিনেট মেমৰেণ্ডাম আহিব লাগে আমি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিওঁ 7 তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে কেবিনেট মেমৰেণ্ডামখন আনুষ্ঠানিকভাৱে আনিব 8 তাৰিখে দিনৰ 10:30 বজাত ৰবিবাৰ আছে আমি এই কেবিনেট মেমৰেণ্ডামখন বা এছআইটিৰ ৰিপৰ্টটো টু দ্য এক্সটেণ্ট পচিবল যিখিনি গোপনীয় তথ্য নহয় তাক আমি আটাইখিনিক ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে 8 তাৰিখে 10:30 বজাত মুখ্যমন্ত্ৰীৰ এই কক্ষতে এই সাংবাদিক মেল অনুষ্ঠিত হ'ব আপোনালোকক আমি আজিয়ে হাদৰ নিমন্ত্ৰণ কৰিছোঁ লগতে যিখিনি নেশ্যনেল প্ৰেছ আছে তেওঁলোকে যদি দিল্লীৰ পৰাও কোনোবা সাংবাদিক আহে বা আমাক আগতীয়াকৈ জনায় আমি তেওঁলোকৰ কাৰণেও যিখিনি এটা নৰ্মেল যিখিনি ব্যৱস্থা কৰিব লাগে অহাৰ পাছ দিয়া সমুৱা যিখিনি কৰিব লাগে সেইখিনি আমি ফেচিলিটেট কৰি দিম গতিকে কেবিনেটত আজি মুখ্যতঃ এইখিনি আলোচনা হৈছে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে এইটো গৌৰৱ গগৈৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে আজি আমি কেবিনেটত আলোচনা কৰোঁ কেবিনেটত এছআইটিয়ে 3 গৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে আলী তৌকিৰ শেখ সংসদ গৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ 3 গৰাকীৰ বিৰুদ্ধে
প্ৰত্যক্ষ প্ৰমাণৰ আজি কেবিনেটত প্ৰেজেণ্টেশ্যন দিয়ে এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেণ্টেশ্যনটো পাই যথেষ্ট আচৰিত হৈছে আজি আমি ক'ব খোজা নাই কাৰণ ফৰ্মেল কেবিনেট মেমৰেণ্ডামখন 7 তাৰিখে আহিব কিন্তু যেতিয়া প্ৰেজেণ্টেশ্যনটো কেবিনেটক দিছে বাকি মন্ত্ৰীসকলেও যথেষ্ট আচৰিত ইমান দিনে অলপ বিশ্বাস অবিশ্বাসৰ মাজত আছিলে প্ৰত্যেকে অত্যন্ত নিজে আচৰিত হৈছে আৰু আমি 7 তাৰিখৰ কেবিনেটত এইখন ফৰ্মেল মেমৰেণ্ডাম কৰি আনিবৰ কাৰণে নিৰ্দেশ দিছোঁ 8 তাৰিখে প্ৰেছত আমি গোটেইখিনি সদৰি কৰিম